বিজেপিৰ সৈতে মাটিৰ কাজিয়াখন ডাঙৰ কৰিব খুজিছে কংগ্ৰেছে। সিদিনা দুই দলৰ কাৰ্যালয়ক লৈ মাটি বেদখলৰ কাজিয়াৰ পিছত এইবাৰ বিজেপিক চাপত পেলাবলৈ অন্য এক ৰণকৌশল কংগ্ৰেছৰ। তিনি জনজাতীয় নেতাক বহুৱাই বিজেপি বিৰোধী সংবাদমেল কংগ্ৰেছৰ। বিজেপিক জনজাতি বিৰোধী সজোৱাৰ ৰণকৌশল লৈছে কংগ্ৰেছে। বেদখল উচ্ছেদকো জনজাতি বিৰোধী ৰূপ দিয়াৰ চেষ্টা কংগ্ৰেছৰ। 6 শিডিউলৰ যিখিনি দফা আছে, এই দফাবিলাকক তেখেতে ভেঙুচালি কৰি কৈছিলে যে তেখেতে ক্ষমতা লৈ আহিলে অসমৰ বিভিন্ন ডিব্ৰুগড়, শিৱসাগৰ বা অন্যান্য অঞ্চলৰ অজনজাতীয় লোকসকলক BTC অঞ্চলত মাটি বাৰী কিনিব পাৰিব। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আদানীক আম্বানীক যে 1800 বিঘা ক'তবা 13,000 18,000 13,000 বিঘা দিয়াত এইটো কোনো পথে নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা যিটো তেখেতে ক'লে যে বোলে কাৰ্বি আংলংটো এতিয়া ছুপাৰ ষ্টেট নিচিনা হৈ গ'ল, ছুপাৰ ষ্টেট পাৱাৰহে পালে। আৰু এটা কথা আছে যে আৰু ষ্টেটৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে কি ক'লে বোলে 6 শিডিউল আৰু ট্ৰাইবেল বেল্ট এণ্ড ট্ৰাইবেল ব্লক এইটো একে আকাৰ কৰিছে। থলুৱা ব্যক্তিসকলক উচ্ছেদ কৰি আপোনালোকে কৰ্পৰেটক এই মাটিসমূহ দিয়াৰ কাৰণে আপোনালোকে যেনেধৰণৰ নীতি পালন কৰিবলৈ গৈছে, এই পৰিণতি স্বৰূপে কালিলৈ যদি অসমত আকৌ এখন পুনৰ ৰক্তাক্ত জুই জ্বলিব লগা হয়, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব, তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া জগৰীয়া হ'ব। 5টা মাটি সম্পৰ্কীয় মহা অভিযোগ কংগ্ৰেছৰ। নম্বৰ 1, ৰাভা জনগোষ্ঠীৰ মাটি নামজাৰি প্ৰকাশ কাশ্যপ, ৰাজেশ গুপ্তাৰ। গোৱালপাৰাৰ মাটিৰ উদাহৰণ দিলে কংগ্ৰেছ নেতাই। নম্বৰ 2, ছয়গাঁৱৰ বৰদোৱাৰ বাগানৰ 2100 জনগোষ্ঠীয় পৰিয়ালৰ 8,500 বিঘা মাটি পুঁজিপতিক গটোৱাৰ কথা কৈছে কংগ্ৰেছ নেতাই। নম্বৰ 3, পাৰ্বত্য জিলাৰ 1000 বিঘা মাটি দিব খুজিছে আদানী আম্বানীক, আন এক মহাভিযোগ। নম্বৰ 4, জনজাতীয় বেল্ট ধ্বংস কৰি আদানী আম্বানীক দিব খুজিছে কাৰ্বি আংলঙৰ মাটি। নম্বৰ 5, উচ্ছেদৰ গইনালৈ 54,000 বিঘা মাটি পুঁজিপতিক গটোৱাৰ অভিসন্ধিৰ কথা কৈছে কংগ্ৰেছ নেতাই। লহৰা আজাৰা পুঁজিপতিক মাটি গটোৱাৰ চক্ৰান্তৰ অভিযোগ আনিও বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। বিজেপি চৰকাৰখনে তেওঁলোকে অসমীয়া বিৰোধী, অসমৰ জনগোষ্ঠীৰ বিৰোধী তেওঁলোকে কামবিলাক কৰি আছে। এফালে বুলডোজাৰ লগাই এওঁলোকে মিয়া খেদিছোঁ বুলি কৈ পেলাই এওঁলোকে মানুহৰ ওচৰত এটা লোক চকুত দেখুৱাব বিচাৰিছে যে এওঁলোকে বাংলাদেশীক বুলডোজাৰ লগাইছে। আৰু তাৰ পৰিৱৰ্তে প্ৰায় 54,000 বিঘা মাটি আমাৰ ভূমিপুত্ৰ জনগোষ্ঠীয় লোকসকলৰ পৰা পানী দৰত নি আদানী আম্বানীক হস্তগত কৰিছে। কেৱল যে এওঁলোকে জনগোষ্ঠীয় লোকসকলকে আঘাত দিছে এনেকুৱা নহয়, দেৱোত্তৰৰ যিবিলাক মাটি আছে এই মাটিৰো আজি প্ৰায় 2 বছৰ খাজানা লোৱা বন্ধ কৰি সেইবিলাকো চিলিঙত নি সেই ভাল ভাল মাটিবিলাকো এওঁলোকে হস্তগত কৰিবৰ কাৰণে এওঁলোকে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। লক্ষণীয় কথা এয়াই যে অতি শেহতীয়াকৈ কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে জনগোষ্ঠীয় জনজাতীয় লোকক প্ৰতাৰণা কৰাৰ অভিযোগ আনি বিজেপি বিৰোধী ঢৌ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে। আৰু ইয়াৰ মাজতে কংগ্ৰেছ নেতাৰ টাৰ্গেট হৈছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ। গুৱাহাটীৰ পৰা ইমৰান হুছেইনৰ ৰিপৰ্ট, DY 365।